আসসালামু আলাইকুম নমস্কার দোস্ত আপোনালোকে জানেনে বাৰু পৃথিৱীৰ প্ৰথম ঘৰ কোনটো আৰু কোনে বনাইছিলে কাৰ কাৰণে বনাইছিলে ক'ত বনাইছিলে যদি হিষ্টৰী দেখা যায় পৃথিৱীৰ বুকত সৰ্বপ্ৰথম ঘৰ হ'ল কাবা ঘৰ যোনটো হযৰত আদম আলাইহিস সালামে আল্লাহৰ হুকুমত মক্কাত বনাইছিলে তাৰ পিছত হযৰত নূহ আলাইহিস সালামৰ জমানাত যেতিয়া ভয়ংকৰ বানপানী হৈছিল তেতিয়া সেই ঘৰটো মাটিৰ তলত সোমাই গৈছিলে ঘৰৰ চিনচাপ একো নাছিলে সব নাইকিয়া হৈ গৈছিলে তাৰ পিছত হযৰত ইব্ৰাহিম আলাইহিস সালাম আৰু হযৰত ইছমাইল আলাইহিস সালামে দুয়োজনে মিলি সেই কাবা ঘৰ বনাইছিলে পুনৰ নিৰ্মাণ কৰিলে যোনটো আজি আমি দেখা পাই আছো সেই কাবা ঘৰ অকল পাথৰৰ এটা ঘৰে নহয় সেইটো ইবাদত ঐক্য আৰু শান্তিৰ এটা প্ৰতীক য'ত গৈ মানুহে ইবাদত কৰে য'ত লাখো মানুহে গৈ পেলাই তাত সিজদা কৰে তাত গৈ মানুহে মনৰ শান্তি পায় তো সেই কাৰণে वो काबा घर सिर्फ पत्थर का घर नहीं है वो हर मुसलमान के दिल का धड़कन है। धन्यवाद।